Hello everyone, welcome to my channel. আজি আমি Gauss law start কৰিম. So sound topic to কি কোৱা আছে? So Gauss law কৈছে it states that the flux of electric field through a closed surface is 1 by epsilon times the total charge enclosed by it. তাৰমানে ক'ব বিচাৰিছে ধৰা এটা চাৰ্জ আছে Q. এই চাৰ্জটোক এটা সাৰফেসে এনক্লোজ কৰি আছে. এনক্লোজ মানে কি আগুৰি আছে. তো এই সারফেসৰ মাজেদি কি হ'ব কোৱাচোন ফিল্ড লাইনস ওলাই যাব নে নাই তাৰ যিমানখিনি ফিল্ড লাইনস ওলাই যায় সেইখিনিকে কি বুলি কয় অলৰেডি ইউ নো দ্যাট দা ফিল্ড লাইনস পাসিং থ্ৰু এ সারফেস ইজ নোন এজ ফ্লাক্স গতিকে গছ লটো একচুয়ালি ইউজ কৰা যায় কিহৰ কাৰণে জানানে ফ্লাক্স ওলাবলৈ ইউজ কৰা যায় এতিয়া হলে ক'ব বিচাৰিছে এই যোনটো কিউ চাৰ্জ আছে তাক এখন সারফেসে এনক্লোজ কৰি আছে তেতিয়া হলে এই কিউৰ পৰা কিমান ফিল্ড লাইন সারফেসৰ মাজেদি পাৰ হৈ যাব দ্যাট মিন্স we have to calculate flux আমি যদি flux calculate কৰিব লাগে according to Gauss law একেবাৰে এটা ইজি ফৰ্মুলা তেওঁ কৈছে কি q by epsilon naught actually q by epsilon naught মানে এটা কি লিখিছে যা actual sense to এনেকে লিখিছে 1 by epsilon times of total charge এখিনি কৰিলে জানো এটো নাহে নেকি বুজি পাইছা নে নাই total charge লগত কিমান মাল্টিপ্লাই কৰিব দিছে 1 by epsilon times মানে কি times মানে মাল্টিপ্লাই কৰা নবুজা নেকি সেইখিনি বস্তুকে যদি আমি ফৰ্মুলা হিচাপে লিখো কি ফৰ্মুলা বনিব q by epsilon বহুতে q নেট বুলি কয় টোটাল চাৰ্জ নেট চাৰ্জ বুলি কয় তো সোৱা আৰু এটা কথা মই কৈ আছো চাবা এতিয়া হা আমি কিন্তু অলৰেডি ফাই ক্যালকুলেশন কৰাৰ কাৰণে বেলেগ এটা ফৰ্মুলা জানো কি ফৰ্মুলা জানো কোৱাচোন es cos থিটা বলে এটো ফৰ্মুলা স্যার ইউজ হ'ব নে নাই এটো ফৰ্মুলা ইউজ হ'ব এটো ফৰ্মুলা কিছুমান জায়গাত ইউজ হ'ব এটো ফৰ্মুলা ইউজ হ'ব বাট এটা মই তোমালোক ফ্যাক্ট কৈ দি আছো যেতিয়াই গছ ল ডিসকভাৰ হল তেতিয়া সবচে ইম্পৰ্টেন্ট কথাটো হল আমাৰ গুটে ইলেক্ট্ৰোস্ট্যাটিক্স আমি যেটো পাৰ্ট পঢ়িছে পাৰ্টটোৰ নাম কি হয় ইলেক্ট্ৰোস্ট্যাটিক হয় নহয় ইলেক্ট্ৰোস্ট্যাটিক কি কৰিছে ইজি কৰি দিছে বাই এপ্লাইং গছ ল উই ক্যান ইজিলি ক্যালকুলেট ইলেক্ট্ৰিক ফিল্ড কি কৈছে বাৰে বাৰে শুনা বাই এপ্লাইং গছ ল উই ক্যান ইজিলি ক্যালকুলেট ইলেক্ট্ৰিক ফিল্ড উলাবলে হলে গছ ল দি বহুত ইজিলি উলাব পাৰে কেনেকৈ উলাব পাৰে সেইখিনি আমি এতিয়া কথা So, এতিয়া আমি proof of Gauss law তো proof তো আমি শিকিব লাগে যোনটো আমি অলৰেডি লিখিছিলো কি লিখিছিলো phi equal q by epsilon naught এটো যদি proof কৰিব আহে এক্সামত কি কৰিবা কেনেকৈ proof কৰিম সো let us consider এই পাৰ্টখিনি তোমালোকে নিজে নিজে লিখি দিবা মই বুজাই দি আছো ভাবি লোৱা এটা চাৰ্জ আছে এই চাৰ্জটোক এখন সারফেসে কি কৰি আছে এনক্লোজ কৰি আছে এনক্লোজ মানে কি আগুৰি থাকা সো আমাৰ বাৰে বাৰে এটা কথা কৈ আছো তোমালোকৰ যে এটা চাৰ্জক কোনোবাই এনক্লোজ কৰিবই লাগিব কিয় জানানে গছ ল যেতিয়া ইউজ কৰিবা ইউজ কৰা ললে গম পাবা এটা চাৰ্জক কোনোবা এখন সারফেসে এনক্লোজ কৰিব লাগিব যোনখন সারফেসে এনক্লোজ কৰে ভালকে শুনা যোনখন সারফেসে এনক্লোজ কৰে সেই সারফেসখনৰ নাম হল গসিয়ান সারফেস কি নাম গসিয়ান সারফেস কেই টাইপত থাকে আমি অলৰেডি নোটছত পাইছো টু টাইপস অফ গসিয়ান সারফেস এটা হল কেনেকুৱা হয় সিলিন্ড্ৰিকেল হ'ব নহলে স্ফেৰিকেল হ'ব এটো কেনেকুৱা এটো স্ফেৰিকেল হয় নে তো আমি ফাৰ্স্ট ধৰি লৈছো এটা চাৰ্জ আছে কোড আছে সেন্টাৰত আছে তাৰ এখন সারফেস আছে সারফেসখনৰ নাম কি হয় গসিয়ান সারফেস আৰু কেনেকুৱা শেপৰ হয় স্ফেৰিকেল শেপৰ হয় এতিয়া আমি ইয়াতে কি কৰিব লাগিব ফাৰ্স্ট আৰু ইয়াৰ ৰেডিয়াস কিমান সেন্টাৰত কোড আছে এটো সেন্টাৰত আছে বুলি ধৰি লৈছো হা ইয়াৰ ৰেডিয়াস কিমান ধৰি লৈছো মই r যদি ৰেডিয়াস r হয় ইয়াৰ এটা যিকোনো পইণ্ট লৈ লৈছো p পইণ্টত ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব স্যার এটা বহুত ইজি কথা ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব কোৱাচোন মই শর্টকে লিখিছো ইলেক্ট্ৰিক ফিল্ড এট পইণ্ট p পইণ্টত কিমান হ'ব কেনেকৈ ওলাম চাবা তোমাৰ এটা ফৰ্মুলা পাইছিলা ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে কি ফৰ্মুলা পাইছিলা কোৱাচোন পইণ্ট চাৰ্জৰ কাৰণে সিঙ্গেল চাৰ্জৰ কাৰণে 1 by 4 pi epsilon naught q by r square পাইছিলা এইটো ফৰ্মুলা এটো ৰাখি থোৱা এতিয়া আমাৰ ফ্লাক্স ওলাব লাগে ঠিক আছে ফ্লাক্স কেনেকৈ ওলাম গছ ল ইউজ কৰিব নোৱাৰি এটো প্ৰুফ কৰিব লাগে এটো কেনেকৈ ইউজ কৰিম নরমাল আমি ফ্লাক্স কেনেকৈ ক্যালকুলেট কৰিব পাৰো কোৱাচোন আমাৰ এটা ফৰ্মুলা আছে না phi equal e s cos theta এটা চাবা মই গোটেইখিনি কথা কৈ আছো কি হ'ব পাৰে ফাৰ্স্ট চাব লাগিব এৰ ভ্যালু ওপৰত পাইছো কিমান পাইছো 1 by 4 pi epsilon naught q by r square এটো পাইছো S মানে তোমালোকক মই ব্ৰেকেটত লিখি দিছো স্ফেয়াৰৰ সারফেস এৰিয়া কিমান জানানে সৰুৰ পৰা পাই আহিছা
4 পাই r স্কয়াৰ ঠিক আছে এতিয়া আমাৰ ভাবিব লগা কথা হল cos থিটা থিটাৰ ভ্যালু কিমান হ'ব আমি অলৰেডি পঢ়িছো ক্লাছত যে মানে আগৰ ভিডিওস বিলাক চালে গম পাবা যে আমি ক্লাছত পঢ়িছো যে থিটাটো কি হয় এইখিনি যোনখিনি সারফেস আছে তাৰ লগত এই যোনডাল আছে ইলেক্ট্ৰিক ফিল্ড লেন্স কেনেকা এংগেল কৰি আছে 90 ডিগ্ৰী এংগেল কৰি আছে হয় না নাই আৰু মই তোমালোক অলৰেডি কৈছিলো কি কথা যদি দেখাত 90 থাকে কি বহাবা এংগেল 0 ডিগ্ৰী তাৰে কনসেপ্টটো তোমালে বুজি পাবা আগৰ ভিডিওস বিলাক চালে গম পাবা গতিকে ইয়াতে কি আহিব এংগেল 0 ডিগ্ৰী ঠিক আছে আচ্ছা লগত এই মই 0 টো বহালে s ৰ ভ্যালু বহাব পাহৰিছো মই s ৰ ভ্যালু কিমান আহিব কোৱা মই খালি e বহালো আৰু কি বহালো cos 0 বহালো s ৰ ভ্যালু কিমান আহিব এটো 4 উল্টা উল্টাকে লিখিলো হা বুজি পাবা চাগে এটা 4 পাই কাটি দিয়া r স্কয়াৰ কাটি দিয়া cos 0 ভ্যালু কিমান হয় 1 তো থাকিব কোন q বাই প্ৰুফ হৈ গল নে নাই এইটোৱে তোমালোকৰ প্ৰুফ যোনটো এক্সামত আহিব পাৰে একদম ইজি সোৱা e s cos θ এৰ ভ্যালু বহাইছা ঠিক আছে এৰ ভ্যালু s ৰ ভ্যালু বহাইছা আৰু cos 0 মানে 1 কি হ'ল এটো গম পাইছা গছ ল এতিয়া আমি নেক্সট টপিক কি পঢ়িব লাগিব কোৱাচোন এপ্লিকেশন অফ গছ ল তোমালোকৰ সিলেবাসত তিনিটা গছ লৰ এপ্লিকেশন আছে তিনিটা ভিতৰত এটা এক্সামত আহাটো চান্সেস বহুত বেছি